মুখখন দেখি অকণমান হ'লেও অনুমান কৰিব পাৰিছে যথেষ্ট পৰিমাণে উজ্জ্বল হৈ পৰিছে, লগতে খুব বেছি পৰিমাণে সতেজ দেখা গৈছে আৰু লগতে কোনো ধৰণৰ ক'লা দাগ বা তেনেকুৱা ধৰণৰ একো সমস্যা নাইকিয়া হৈ পৰিছে। মাত্ৰ এটা বস্তু মই লগাইছিলোঁ ফেচ পেক হিচাপে, ঘৰুৱা কেইটামান সামগ্ৰী লগাই পেলাই। তাকে ভাবিলোঁ আপোনালোকলৈ এৰি দিওঁ, কাৰণ আপোনালোকৰো সুবিধা হ'ব যিহেতু আজি দেওবাৰ। প্ৰথমতে লৈছোঁ এটা আলু, সৰু আলু লৈছোঁ মই, ঘৰুৱা আলু আপোনালোকে পৰিমাণ অনুসৰি ল'ব। দুটা ল'লে ভাল, মোৰ অলপ কম হৈছিলে। আলুটো খুব ধুনীয়াকৈ ৰুকি লৈ পেলাই তাৰ পৰা এখন চেকনিৰ সহায়ত আলুৰ পৰা যিখিনি ৰস ওলায় সেই ৰসখিনি মই প্ৰথমতে উলিয়াই লৈছোঁ। আৰু আপোনাৰ বিভিন্ন ধৰণৰ গালৰ ক'লা সমস্যা, গালৰ বিভিন্ন ছালৰ সমস্যা, সেনেকুৱা ধৰণৰ সমস্যাবোৰত আপুনি এই উপাদানটো লগাব পাৰিব। যিহেতু মই কোনো ধৰণৰ সৌন্দৰ্য বিশেষজ্ঞ নহয়, গতিকে মই যিটো লগাই ভাল পাইছোঁ বা যিটো লগাই মই ফল পাইছোঁ সেইটোহে আপোনালোকলৈ আগবঢ়াই দিছোঁ। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি থৈ দিব। পিছত আপোনালোকে আপোনাৰ ছালখনৰ যত্ন লওঁতে কেতিয়াবা হ'লেও ব্যৱহাৰ কৰিবলৈ সুবিধা হ'ব। নমস্কাৰ, মই মুনমি গগৈ, আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। তাৰপিছতে মই কৈ দিছোঁ কি লৈছোঁ। মুলতানী মিট্টি লৈছোঁ 1 চামুচ, বেচন লৈছোঁ 1 চামুচ, তাৰপিছত লৈছোঁ মই গোলাপ জল 2 চামুচ, আৰু তাৰপিছত লৈছোঁ মৌ 1 চামুচ, আৰু ৰুকি লোৱা আলুৰ ৰসখিনি লৈছোঁ মই। আলুৰ ৰস অকণমান বেছি হ'লে ভাল হয়। আপোনাৰ যদি স্কিনখন বহুত বেছি খহটা তেতিয়াহ'লে আপোনালোকে ইয়াৰ লগত 2 চামুচ দৈও ব্যৱহাৰ কৰি দিব, তেতিয়া খুব বেছি পৰিমাণে ভাল ফল লাভ কৰিব। আৰু গোটেইখিনি এনেকুৱা ধৰণৰ মিশ্ৰণলৈ প্ৰস্তুত কৰি ল'ব। মুখখন ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই ল'ব। ঠাণ্ডা পানীৰে ধোৱাৰ পিছত এনেকৈ মুখখনত লগাই দিবলৈ চেষ্টা কৰিব, ওপৰৰ মুৱাকৈ লগাব। আৰু লগাই পেলাই খুব ধুনীয়াকৈ আঙুলিৰে মই লগাই দিছোঁ। কিছুসংখ্যকে ব্ৰাছ ব্যৱহাৰ কৰে, মোৰ ওচৰত বিশেষকৈ ব্ৰাছ নাই বাৰু, সেইকাৰণে আঙুলিৰে ব্যৱহাৰ কৰিছোঁ। যিহেতু আমি ঘৰৰ গৃহিণীসকলে বেছিভাগ সময় ৰন্ধন প্ৰকৰণতে ব্যস্ত থাকোঁ, ৰান্ধোতে যিহেতু আমাৰ গাল মুখবোৰত তেলবোৰ আহি পেলাই, মানে উপঙি অহা তেলবোৰ আহি পেলাই আমাৰ গালত, মানে আমাৰ মুখত বিশেষকৈ প্ৰভাৱ পৰে, আৰু তেলখিনি আমাৰ গালত আমি নজনাকৈয়ে, ক'ব নোৱাৰাকৈয়ে লাগি ধৰে। তেনেকৈ লাগি ধৰাৰ ফলত মুখত এটা চামনি পৰি যায়, আৰু ৰ'দত যেতিয়া খোজকাঢ়োঁ বা যেতিয়া ক'ৰবাত বাহিৰলৈ ওলাই যোৱা হয়, সেই তেলতেলীয়া ভাৱটোৰ তাতে আকৌ ধূলি বালি লাগি পেলাই মুখখন যথেষ্ট পৰিমাণে লেতেৰা হয়। গতিকে এনেকুৱা ধৰণৰ কামবোৰ যদি আমি অকণমান সময় উলিয়াই ঘৰতে মুখখন চাফা কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ মুখখন খুব ধুনীয়া, সতেজ, সজীৱ আৰু লগতে উজ্জ্বল আৰু লগতে চাফা আৰু বগা হৈ পৰিব। আৰু সেয়াই, মুখখনত লগাই পেলাই 15-20 মিনিটমান সময় ৰাখিব লাগিব। আৰু যেতিয়া মুখখন টানি টানি ধৰিব, আপোনালোকে কথা নক'ব বা নাহাঁহিব। যেতিয়া অকণমান শুকাই যাব তেতিয়া আপোনালোকে ঠাণ্ডা পানীৰে খুব ধুনীয়াকৈ লাহেকৈ মুখখন তিয়াই দিব। তিয়াই লৈ লাহে লাহে মালিচ কৰাৰ নিচিনাকৈ মালিচ কৰি ঘঁহি খুব ধুনীয়াকৈ মুখখন ঠাণ্ডা পানীৰে ধুই দিব। আৰু এদিনলৈ ফেচ ৱাছ ব্যৱহাৰ নকৰিব বা তেনেকুৱা ধৰণৰ ৰাসায়নিক পদাৰ্থ থকা বস্তু মুখত ব্যৱহাৰ নকৰিব। অকণমান মইশ্চাৰাইজাৰ বা নহ'লে অকণমান এল'ভেৰা জেল মুখখন ধোৱাৰ পিছত লগাই দিব। দেখিব আপোনাৰ মুখৰ উজ্জ্বলতা ঘূৰি আহিছে। আৰু বিশেষনো কি ক'ম, সিমানখিনিয়ে। আপোনালোকৰ এইখিনি মৰমৰ কাৰণে, আপোনালোকৰ সহযোগিতাখিনিৰ কাৰণে আচলতে এনেকৈ ভিডিঅ' দি যাবলৈ সাহস পাইছোঁ, প্ৰেৰণা পাইছোঁ। আশা কৰিছোঁ আপোনালোকে সাহস দিব, প্ৰেৰণা দিব, মৰম দিব। আৰু যদি এনেকুৱা ধৰণৰ সৰু সৰু টিপছবোৰ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে যদি নতুনকৈ আজি ভিডিঅ'টো পাইছে, তেতিয়াহ'লে ফেচবুকত চাই আছে যদি ফ'ল' কৰি থৈ যাব পেজখন। আৰু যদি কাৰোবাৰ সমস্যা হৈ আছে, ক'লা দাগ, মুখখন চাফা নলগা, অনুজ্জ্বলতা, তেতিয়াহ'লে আপোনাৰ লগৰ বন্ধু বান্ধৱীসকললৈও শ্বেয়াৰ কৰি দিব। ভিডিঅ'টি ইমানখিনিলৈকে চাই আছে যদি এটা লাইক, কমেণ্ট কৰি থৈ যাবলৈ নাপাহৰিব। আজিলৈ আহোঁ দেই, বাই।